নমস্কাৰ। আজি মোৰ লগত আছে আমাৰ IIT গুৱাহাটী মোৰ ছাৰ উজ্জ্বল কুমাৰ সাহা ছাৰ। এতিয়া ছাৰৰ পৰা মই আচলতে ছাৰে বহু বছৰ ধৰি প্ৰায় 30 বছৰ বেছি হৈছে নিশ্চয় শিক্ষকতা কৰি থকা। এতিয়া মানে ছাৰ এই IIT গুৱাহাটীতে আগতে যদি আমি যেতিয়া PhD কৰিছিলোঁ তেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা অলপ কম আছিলে বিভিন্ন ক্ষেত্ৰত BTechতে হওক বা MTechতে হওক PhD। এতিয়া মানে অসমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছেনে বাৰু? হয়, ধন্যবাদ ডক্টৰ বলজিৎ বুঢ়াগোহাঁই। আমাৰ প্ৰশ্নটো খুব ভালে কৰিছা তুমি। আগতে ইনিচিয়েলি যে IITটো ইষ্টাব্লিছ হৈছে 95-ত, তেতিয়া ছাত্ৰ ছাত্ৰী মানে এডমিশ্যনৰ মানে সংখ্যাও কম আছিলে আৰু যিসকলে নৰ্থ ইষ্টৰ পৰা ছিট পাইছিলে তেওঁলোকে IIT গুৱাহাটীটোক প্ৰেফাৰ কৰা নাছিল, কাৰণ তেওঁলোকে বাহিৰত যাবলৈ বেছি উৎসুক আছিলে। তাৰপিছত নতুন ইনষ্টিটিউট ইয়াত হয়তো ইমান ফেচিলিটি নাই, গতিকে তেওঁলোকে হয়তো IIT কানপুৰ, IIT বম্বে বা IIT দিল্লী এনেকুৱা জেগাত প্ৰেফাৰ কৰিছে, ইভেন IIT খড়গপুৰ। কিন্তু উইথ টাইম লাহে লাহে মানে আমাৰ সংখ্যাটো বাঢ়ি গৈছে। এতিয়া কাৰেণ্টলি আমাৰ ষ্টুডেণ্টৰ সংখ্যা হ'ব কমচে কম 7,000 প্লাছ বা 8,000 প্লাছো হ'ব পাৰে, একজেক্ট নাম্বাৰটো মই ক'ব নোৱাৰোঁ। আৰু ফেকাল্টিৰ সংখ্যা আছে 500তকৈও বেছি, 500 প্লাছ। আৰু প্ৰতিটো ডিপাৰ্টমেণ্টত এতিয়া আমাৰ মেকানিকেলত এতিয়া আমাৰ এডমিশ্যন হয় BTech ফাৰ্ষ্ট ইয়াৰত 120 জন, যিটো আগতে তেনেকুৱা নাছিলে। মই যেতিয়া জইন কৰিছোঁ 2000-ত, তেতিয়া আছিলে ষ্টুডেণ্টৰ সংখ্যা 25 জন নে 30 জন, একজেক্ট নম্বৰটো ক'ব নোৱাৰোঁ। এতিয়া সেই 30 জনৰ পৰা লাহে লাহে গৈ 120 জন হৈছে, ঠিক আছে। আৰু এই MTechতো আমাৰ মানে আগতে আছিলে 3টা ষ্ট্ৰীম, এতিয়া হৈছে 5টা ষ্ট্ৰীম। যেনেকৈ ফ্লুইডছ থাৰ্মেল ইঞ্জিনিয়াৰিং, মেচিন ডিজাইন আৰু মেনুফেকচাৰিং চায়েন্স এণ্ড টেকনলজি। আৰু অলপতে খুলিছে প্ৰায় 10 বছৰমান আগত 2টা নতুন মানে ষ্ট্ৰীম, এটা হৈছে কম্পিউটেশ্যন মেকানিক্স, আনটো হৈছে এৰোডাইনামিক্স এণ্ড প্ৰপালশ্যন। এই গোটেইকেইটা ষ্ট্ৰীম মিলি ইয়াৰ সংখ্যা নহ'লেও 150 মান হ'ব, ঠিক আছে। গতিকে ষ্টুডেণ্টৰ সংখ্যা বাঢ়িছে আৰু PhDত মাজতে বহুত বাঢ়িছিলে, আজিকালি অলপ PhD অহাৰ সংখ্যাটো কম হৈছে, কিন্তু চাকৰি বজাৰটো কিছুমান জেগাত ভাল হৈছে, কিছুমান জেগাত বেয়া হৈছে। গতিকে বহুত ল'ৰা ছোৱালী এতিয়া MTech কৰি PhD কৰিবলৈ নাহে। এতিয়া মাজতে আমাৰ মেক্সিমাম মই জানো আমাৰ মেকানিকেলত 250 জন PhD আছে, 250 PhD ষ্টুডেণ্ট ইন আৱাৰ ওন মেকানিকেল ডিপাৰ্টমেণ্ট। বাট নাও ইট হেজ কাম ডাউন টু এবাউট 150 মান হ'ব। আৰু ফেকাল্টি মেম্বাৰ্ছ যেতিয়া মই সোমাইছিলোঁ 2000-ত, তেতিয়া আছিলে আমাৰ ডিপাৰ্টমেণ্টৰ ফেকাল্টিৰ সংখ্যা 20 জন নে 22 জন ইন দ্য ইয়াৰ 2000। এতিয়া আমাৰ ফেকাল্টিৰ সংখ্যা আছে 48 ইন দ্য মেকানিকেল ডিপাৰ্টমেণ্ট ইটছেল্ফ। গতিকে আমি নিজে চিনি নাপাওঁ কোনজন ফেকাল্টি, ইমান ডাঙৰ হৈ গৈছে। আৰু আমাৰ এই ফেকাল্টিবিলাকৰ মানে বহা জেগাবিলাক হয়তো বেলেগ বেলেগ উইঙত আছে, কেতিয়াবা আমি দেখাও নাপাওঁ, 4-5 দিনো দেখা নাপাওঁ, এসপ্তাহ দিনো দেখা নাপাওঁ, ইমান মানে স্প্ৰেডেড হৈছে। গতিকে উইথ টাইম মানে বস্তুবিলাক ডেভেলপ বহুতেই হৈছে, সেইটো হৈছে কথা। আৰু যেনেকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা আজিকালি ইয়াৰ মানে আজিকালি কাৰণ আছে। এতিয়া IIT গুৱাহাটীখন মানে খুব ভাল ডেভেলপ হৈছে, ৰেংকিঙো ভাল হৈছে। আৰু এতিয়া বহুত মা দেউতাই দূৰলৈ পঠাবলৈ নিবিচাৰে ল'ৰা ছোৱালীবিলাকক, কাৰণ ইয়াৰ মানে আজিকালি জানাই তুমি যে ছ'চাইটিত কিমান ধৰণৰ প্ৰব্লেম থাকে, হেল্থ ইছ্যুজ থাকে আৰু কিবা কিবি ইছ্যুজ থাকে। গতিকে ওচৰতে যদি ভাল IIT এখন পাই গৈছে আৰু এতিয়া ইষ্টাব্লিছড হৈ গৈছে, গতিকে দে প্ৰেফাৰ IIT গুৱাহাটী। আৰু ইয়াত আমাৰ BTechতো বহুত অসমীয়া ল'ৰা আছে, মানে অসমীয়া বুলি ক'লে আমাৰ নৰ্থ ইষ্টত বহুত ল'ৰা ছোৱালী আছে, আছে আৰু ফেকাল্টিও বহুত আছে নৰ্থ ইষ্টৰ। মইতো ভাবোঁ ভালে সংখ্যক ফেকাল্টি আছে। আৰু আমাৰ ইয়াৰ পৰা PhD কৰি মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ কথা মিলাই যদি ক'ব বিচাৰোঁ, তেতিয়াহ'লে এই ফেকাল্টি ইয়াৰ পৰা পাছ কৰি গৈ বিদেশতো গৈছে পোষ্ট ডক্টৰৰ কাৰণে, বহুতে বেলেগ IITতো চাকৰি পাইছে এজ এ ফেকাল্টি মেম্বাৰ, NIT বিলাকত গৈছে এজ এ ফেকাল্টি মেম্বাৰ। গতিকে এতিয়া আৰু কোনো মানুহৰ সন্দেহটো নাই আৰু যে নতুন IIT যাব নালাগে। যিসকলে ছাত্ৰ ছাত্ৰী ধৰক পঢ়া শুনা কৰি আছে 10ম শ্ৰেণীতে হওক, 11 12 শ্ৰেণী, IIT চাবলৈ যাবলৈতো পাৰে। আৰু আজিকালি কি আছে, আমাৰ আউটৰিচ প্ৰগ্ৰাম বুলি এটা হেৰি আছে, আমাৰ ছেকশ্যন আছে, আউটৰিচ ডিন অফ আউটৰিচ প্ৰগ্ৰাম। গতিকে আমি কি কৰোঁ, এনকাৰেজ কৰোঁ যে আমাৰ অসমৰ বুলি নহয়, নৰ্থ ইষ্টৰ যিকোনো স্কুলৰ পৰা হওক, কলেজৰ পৰা হওক, ইউনিভাৰ্চিটিৰ পৰা হওক, তেওঁলোকে যদি দিনক লিখে কোনোবা এটা পাৰ্টিকুলাৰ ডেট দি যে আমি 50 জন ল'ৰা ছোৱালী যাব বিচাৰোঁ আৰু আমি IITখন চাব বিচাৰোঁ, আৰু আমি 2-4টা লেব, গোটেই দিনটো সম্ভৱ নহয়, এদিনত মানে 2-3টা লেব দেখিলে মানে ভাগৰি যাব। এইবিলাক চোৱাৰো ব্যৱস্থা আছে। এইটো ডিন অফ আউটৰিচ প্ৰগ্ৰামত যদি মেইল লিখি দিয়ে, তেওঁলোকে এটা ডেট দি দিব, কোনো প্ৰব্লেম নাই, যাব পাৰে। এইটো এইটো ধুনীয়া কথা, তুমি লৈ যাব পাৰা। আৰু মই তোমাক লাগিলে এড্ৰেছটো এতিয়াই দি আছোঁ, কাক কণ্টেক্ট কৰিব লাগে মই দি আছোঁ। তুমি মেইল এটা লিখিবা যে ফ্ৰম আৱাৰ ডন বস্কো ইউনিভাৰ্চিটি অৰ ফ্ৰম so কলেজ অৰ স্কুল অলছো, দে কেন গো এণ্ড দে কেন স্পেণ্ড দ্য হোল ডে ইন দ্য কেম্পাছ। তেওঁলোকে কিন্তু থকা মেলাৰ ব্যৱস্থা নকৰে, খোৱা মেলাৰো ব্যৱস্থা নকৰে, বাট দে উইল শ্ব' ইউ এভৰিথিং, বাট ইউ হেভ টু টেল দেম হোৱাট ইউ ৱান্ট টু চি।
যেনেকৈ মই এবাৰ মোৰ নিজা স্কুলৰ পৰা মানুহ মাতিছিলোঁ। মোৰ পুৰণা এজন দুজন ছাৰেই আছে, বাকী সকলোতো ঢুকাই গ'ল। আৰু মই স্কুলত পঢ়ি থকা স্কুলৰ পৰা মই ক'লোঁ, ছাৰ আপুনি আহক এবাৰ, মই থাকোঁ চাকৰি থকা অৱস্থাত আপুনি আহক, মই ওলাই হয়তো এৰেঞ্জ কৰাত দিগদাৰী হ'ব। তেতিয়া নহ'লে এখন বাছত মানে প্ৰায় 40জনৰ কথা যে গৈ পেলাই 60জনলৈ মৰা চৰা দি বহি একদম টাইট হৈ আহিছে। তাৰপিছত আহিলে এই বকলিয়াৰ পৰা আহিছে কাৰ্বি আংলং, তেওঁলোকে আহি পালে ইয়াত 10টা 10:30 আহিলে। তাৰপিছত মিটিঙত লৈ গ'ল, তাত মানে ঘটনা জনোৱা হ'ল। তাৰপিছত তেওঁলোকক মই লাইব্ৰেৰীত লৈ গ'লোঁ। লাইব্ৰেৰীটো এখন ল'ৰা ছোৱালী লাইব্ৰেৰীটো দেখিলে মানে এনকাৰেজ পাব। লাইব্ৰেৰীটো বহুত ধুনীয়া লাইব্ৰেৰী হয়। তাৰ পৰা মই ক'লোঁ যে আপোনালোকে চব লেবটো দেখা সম্ভৱ নহয়, এই ল'ৰা ছোৱালীয়ে বুজি পোৱাকৈ মই এনাৰ্জি লেব, কিবা ৱৰ্কশ্বপ আৰু কিবা বায়'চাইন্স লেব, বায়' ইলেক্ট্ৰিকেল লেব, এনেকুৱা কিবা কিবি কেইটামান লেব দেখুৱাই দিলোঁ। আৰু বাইদেউ মানে সিহঁতে ভাগৰিও গৈছেগৈ আৰু প্ৰায় 3টা বজাত গুচি গৈছে। ধন্যবাদ ছাৰ এইখিনি কথা জনোৱাৰ বাবে। মই ভাবিছোঁ যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে হয়তো বহুত তথ্য ইয়াৰ পৰা পাব। বহুত তথ্য মই লাষ্টৰ যিটো ক'লোঁ সেইটো কিন্তু হাইলি ইউজফুল। কিমান গৈছে কিমান যোৱা নাই সেইটো বাৰু বেলেগ কথা, সেইটো ভেৰি কৰে। কাৰণ অসমৰ বহুত ল'ৰা ছোৱালী বাহিৰত গুচি যায়, একজেক্ট পিকচাৰটো আমি ক'ব নোৱাৰোঁ কিমান ল'ৰা IIT সোমাইছে। কাৰণ যদি 50টা ল'ৰা চিলেক্ট হয়, ইয়াত হয়তো 15টা ল'ৰা এডমিশ্যন দিছে, বাকী হয়তো 35টা ল'ৰাকৈ IIT মাদ্ৰাছ, IIT বম্বে, IIT দিল্লী, IIT কানপুৰ, এইটো বিভিন্ন IIT গুচি গৈছে। গতিকে সেইবিলাকৰ ৰেকৰ্ডটো আমি নাজানো, চবেতো ইয়াত নলয় এডমিশ্যন, ঠিক আছে। কিন্তু লাষ্টৰ যিটো ক'লোঁ সেইটো মানে উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে, ইভেন ইয়াং ফেকাল্টি মেম্বাৰৰ কাৰণে খুব ইউজফুল হয়। আৰু আমাৰ IIT গুৱাহাটীত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হয়, টিচাৰবিলাকৰ টিচাৰ্ছ ট্ৰেইনিং প্ৰগ্ৰাম হয়, বছৰত এবাৰ বা দুবাৰ হয়। তাত মানে স্কুলীয়া টিচাৰ যিবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুলৰ টিচাৰ হওক বা হাইস্কুলৰ টিচাৰ হওক, তেওঁলোকে মানে সুকীয়াকৈ প্ৰগ্ৰাম কৰে। 5 দিনীয়া 3 দিনীয়া এনেকুৱা প্ৰগ্ৰামবিলাক হৈ থাকে কেতিয়াবা। তাতো পাৰ্টিচিপেট কৰিব পাৰে, বহুত কথা জানিব পাৰিব, লেব চেব ভিজিট কৰিব পাৰিব। আৰু সেইবিলাক চালে নিজৰ মানে কি চিন্তাধাৰাটো অলপ অলপ বদলি যাব। ঠিক আছে, নহয় আমি এনেকুৱাও কৰিব লাগে, পঢ়োৱা মেলা কেনেকৈ পঢ়াব লাগে, পেডাগগীৰ ওপৰতো হয়, পেডাগগী যে পঢ়া আমাৰ টিচিংটো কেনেকৈ ষ্টেণ্ডাৰ্ডাইজ কৰিব পাৰি, কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি, সেই কথাবিলাক কিন্তু অলপ হ'লেও শিকিব পাৰিব বুলি মোৰ মানে ধাৰণা। ধন্যবাদ ছাৰ। থেংক ইউ।